ब्रह्मणस्पते कक्षेवन्तय्य औषिधम् गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पतः আমাৰ মাজত উপস্থিত আছে বিশ্ববিদ্যালয়ৰ ৰেক্টৰ মহোদয়া তেখেতক আজিৰ এই কাৰ্যসূচীৰ দিনসকল মুৰব্বী অধ্যাপকসকল সহকৰ্মী শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী আটাইলৈকে নমস্কাৰ জনাইছোঁ। মহামানৱ মহাকাৰ্যে কৈছিলে আপোনালোকে সকলোৱে আমাৰ ব্ৰিজ যিটো আমাৰ লোভ যিটো আমাক লাগে তাক আমি আটাইলৈকে মই অভিনন্দন জনাই আজিৰ এই আৰ্ট উইক চেলিব্ৰেশ্যনৰ সংগতি ৰাখি যিটো আমাৰ অনুষ্ঠান আগবঢ়াই নিবলৈ আমাৰ এগৰাকী বিশিষ্ট ব্যক্তি আমি নিমন্ত্ৰণ নলবাৰী জিলাৰ স্বচ্ছ ভাৰত মিছনৰ কোঅৰ্ডিনেটৰ লগতে জল জীৱন মিছনৰ কোঅৰ্ডিনেটৰ লগতে কীৰ্তি তালুকদাৰ বাইদেৱে সময়ে সময়ে আমাৰ বিশ্ববিদ্যালয়ৰ সকলো স্বচ্ছতামূলক কাৰ্যসূচীৰ লগতে বিগত কেইবাটাও বৰ্ষৰ পৰা আমাক পৰামৰ্শ ধন্যবাদ চালু। এতিয়া আমি মিছন স্বচ্ছ ভাৰত মিছন গীতা মিছনৰ শিক্ষা যোগাযোগ দিশটো চাওঁ। সন্মানীয় ৰেক্টৰ বাইদেউ, সন্মানীয় পঞ্জীয়ক ছাৰ, সন্মানীয় সকলো বিভাগৰ মুৰব্বী, আমাৰ বৰ্তমানৰ যিটো নিড সেইটো আমি ফুলফিল কৰিব লাগিব, ডেভেলপমেণ্টো কৰিব লাগিব, উন্নয়নো কৰিব লাগিব আৰু আমি আমাৰ যিটো প্ৰয়োজন সেইটো পূৰণ কৰাৰ স্বাৰ্থত ভৱিষ্যত প্ৰজন্মৰ পাব লগা যিটো তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ যিটো নিড সেইটো যাতে আমি হাৰ্ম নকৰোঁ, আমি ক্ষতি নকৰাকৈ তেওঁলোকৰ লাভটো যাতে আদায় কৰিব পাৰে সেইটো প্ৰভিজন আমি এতিয়াই চিন্তা কৰিব লাগিব। এটা লাইনত ক'ব গ'লে আমিও প্ৰয়োজন আমাৰ পূৰণ কৰিব লাগিব আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনখিনিও পূৰাব পৰা ইচ্ছা কৰে তেতিয়া সেই পানীখিনি আমাৰ জীৱন চুটি কৰি দিব পাৰে। গতিকে পানীৰ লগত মই কৈ আছোঁ বিশুদ্ধ পানীহে পানীৰ পাত। দ্বিতীয়টো হৈছে যে আমাৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু ৰিডিউচ কৰিব পাৰি। মই কৈ আছোঁ ৰিডিউচ কৰি আছোঁ, ৰিমুভ কৰাটো সম্ভৱ নহয়। ৰিমুভ কৰাটো এইকাৰণে সম্ভৱ নহয় যে যিহেতু য'ত প্ৰডাকশ্যন হয় ফেক্টৰী বন্ধ হোৱা নাই, আহিবই দোকানী আপোনাক যাচিবই, কেতিয়াবা আপুনি বিপদত পৰি আনিব লাগিবই। এদিন ময়ো আনিব লগা হয়, আনো আনাৰ পিছত কৰিম ক'ব খোজে কিন্তু টেকনিকেলি কথাখিনি বুজাই দিয়াৰ কাৰণে তেওঁলোকৰ বোধগম্য নহয়গৈ আৰু ফিল্ডত সেইটো এপ্লিকেবিলিটি নাথাকে। আপোনাৰ লেকচাৰটো খুব ভাল লাগিছে, একদম টু দি পইণ্ট হৈছে। আপুনি কেতিয়াও মানে ডিভিয়েট হোৱা নাই মেইন ছাবজেক্ট মেটাৰৰ পৰা। আৰু আমাৰ গাঁওবিলাকৰ লগত, আমাৰ সৰু সৰু টাউনবিলাকৰ লগত আমি নিজে হাতে কামে কৰিব পৰা ৰাস্তাটো আপুনি সুন্দৰকৈ দেখাই দিছে। মই ভাবিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা কিবা এটা মেছেজ লৈ যাব পাৰিব যে আজিৰ পৰাই ঘৰত আৰম্ভ কৰিব পৰা কিছুমান কাম আপুনি ক'বৰ নিচিনাকৈ আমিও কিছুমান এনেকৈ ঘৰতে কাম কৰোঁ, যিবিলাকৰ পৰা ইনষ্টেণ্ট এইটোৰ জৰিয়তে আমাৰ যিখিনি আমাৰ ধৰক মই অলপ আগত কৈ আছিলোঁ যে আমাৰ জন্তু বা তাৰে গোবৰ তাৰ লগত অৰ্গেনিক যিখিনি মেটেৰিয়েল। And secondly, I would like to thank our respected Rector Madam for her inaugural speech and blessing the event. And thirdly, I would like to extend my heartfelt gratitude to Register Sir for getting few words.